নমস্কাৰ। কবিৰ মনৰ কথা এই শিতানত আজি আমি আমাৰ অতিথি কৰি লৈছোঁ ভাস্কৰ জে নাথক। দৰঙৰ মঙলদৈৰ ওচৰৰ আউলা চুৰকা নিবাসী ভাস্কৰৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল অসমীয়া খবৰত 2005 চনত আৰু তেতিয়াৰ পৰা তেওঁ নিৰৱচ্ছিন্নভাৱে অসমীয়া কাব্য সাহিত্যত নিজৰ অৱদান আগবঢ়াই আছে। তেওঁ চৰ্চা অব্যাহত ৰাখিছে। তেওঁক আমি কেইটামান প্ৰশ্ন কৰিছিলোঁ আৰু আমাৰ প্ৰশ্নৰ উত্তৰ তেওঁ খুব সাৱলীলভাৱে আমালৈ পঠিয়াই দিছে। তাৰ কাৰণে তেখেত আমাৰ ধন্যবাদৰ পাত্ৰ। আহকচোন ভাস্কৰে কি কৈছে আমি শুনো। নমস্কাৰ। জীৱন আৰু কবিতাৰ বিষয়ে যিটো ধাৰণা ইয়াত কোৱা হৈছে, আচলতে জীৱন বুলিবলৈ জীৱনৰ ওপৰত মই কথা ক'বলৈ হ'লে আচলতে ইয়াৰ অভিজ্ঞতাৰ খুবেই প্ৰয়োজন। যিখিনি অভিজ্ঞতা বৰ্তমানে মই কিমানখিনি আহৰণ কৰিছোঁ সেইটো আচলতে মই এনেকৈ জীৱন সম্পৰ্কে ইমান কিবা ডাঙৰ কিবা কথা ক'ব পৰা হোৱাগৈ নাই। আৰু কিন্তু এটা কথা ঠিক যে মই যিখিনি দেখি আহিছোঁ আৰু যিখিনি সময় মই পাৰ কৰিছোঁ, সদায় মই এটা কথা সদায় মনত মই ৰাখোঁ, সেইটো হৈছে যে সময়ৰ ওপৰত কোনো শিক্ষক নাই। আচলতে সময়ে সকলো শিকাই যায়। গতিকে সকলো কথা সময়ৰ ওপৰত এৰি দিওঁ। আৰু সময় যিহেতু এজন ভাল শিক্ষক, গতিকে সময়ে সকলো ভালকৈ শিকাই থৈ যায়। আৰু যিমানবিলাক প্ৰত্যাহ্বান পাইছোঁ সেইখিনিকো মই সদায় সময়ৰেই আচলতে ঘটনা বা পৰিঘটনা হিচাপে মই মানি লৈছোঁ। আৰু সেই প্ৰত্যাহ্বানবিলাককো মই তেনেদৰে গ্ৰহণ কৰিছোঁ। আচলতে মোক সময়ে দিছে আৰু সময়ে শিকাই লৈ যাব। কবিতা সম্পৰ্কে বুলি কওঁতে কবিতাৰ সম্পৰ্কতো বহুত কথাই থাকে। তাৰ ভিতৰত কবিতানো আচলতে কি, বা এই সন্দৰ্ভত কবিতাৰ সংজ্ঞা হওক বা কবিতা কি বুলি কওঁতে বিভিন্নজনে বিভিন্ন মত দাঙি ধৰিছে। সেইবিলাক আপোনালোকেও পাইছে বা আমিও পঢ়িব পাইছোঁ। কিন্তু এটা কথা যে কবিতাক এটা নিৰ্দিষ্ট ফ্ৰেমত বান্ধি ৰাখিব আচলতে নোৱাৰি, নিৰ্দিষ্ট সংজ্ঞা এটাত বান্ধি ৰাখিব নোৱাৰি। কিন্তু তথাপিতো কবিতা আচলতে কি সেইটো হৈছে কবিতাৰ মানে তাৰ জৰিয়তে আমি এটা জীৱনবোধ এটা শিকিব পাৰোঁ। আৰু লগতে কবিতা বা সাহিত্য আচলতে কি এইখিনি কথা কবি দেৱকান্ত বৰুৱাদেৱেও মানে কৈ থৈ গৈছে যে আচলতে সাহিত্য কি। সাহিত্য হৈছে সেয়া যি নেকি অইন ক'তোতেই নাই। যি বিচাৰি থাকোঁ, যি আমি কিবা এটা বিচাৰি থাকোঁ, সেই কিবাটো আচলতে সাহিত্যতহে আমি পাওঁ। ধৰক এনেকুৱা যে অংক বা বিজ্ঞান বা ৰাজনীতি বিজ্ঞানেই হওক বা হিষ্ট্ৰীয়ে হওক, বুৰঞ্জীয়ে হওক বা ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, বায়'লজি হওক, এইবিলাক একো একোটা কিন্তু ছাবজেক্টহে, কিন্তু কবিতা নহয়। কিন্তু কবিতাত অংক থাকিব পাৰে, কবিতাত ফিজিক্স থাকিব পাৰে, কবিতাত কেমেষ্ট্ৰি থাকিব পাৰে, বা কবিতাত সমান্তৰালভাৱে বুৰঞ্জী থাকিব পাৰে, ৰাজনীতি বিজ্ঞান থাকিব পাৰে, কবিতাত থাকিব পাৰে। কিন্তু সেইবোৰ বিষয় কবিতা হ'ব নোৱাৰে বা সেইবোৰ বিষয় সাহিত্য হ'ব নোৱাৰে। এটা কথা ঠিক যে এই ধৰণৰ আমি কবিতাই বা হওক বা অন্য সাহিত্য লিখিলেই আমি যেনেকৈ পূৰ্ণিমাৰ সেই জন্তুৰ সৌন্দৰ্যক চাই যিটো কবিতা বা যিখিনি লেখি সৌন্দৰ্য চাম, সেই একেদৰে সেইজন লেখকৰ কিন্তু অমাৱস্যাৰ সেই আন্ধাৰ, তাৰ গভীৰতা, তাকো বুজি পাবৰ কাৰণে তেওঁ সক্ষম হ'ব লাগিব আচলতে। গতিকে ঠিক তেনেকুৱাকৈ আৰু ইয়াতে মোক সুধিছে যে বহু কবিয়ে গ্লেমাৰৰ বাবে কবিতা লিখে আৰু তেনেকুৱাকৈ কবিতা লিখি বিতৰ্ক কৰে। কথা এটা কওঁ যে কবিতা হৈছে ভিতৰৰ পৰা ক'ব লাগিব।
মোক মই যেতিয়া কবিতা এটা লিখিম তেতিয়া মোৰ ভিতৰে ক'ব লাগিব যে ভাস্কৰ কবিতা এটা আছে তুমি লিখা এতিয়া। এই ভিতৰৰ ভাস্কৰটোৱে মোক ক'ৰবাত জগাই তুলিব লাগিব যে কবিতা এটা লিখিবৰ কাৰণে। গতিকে কবিতা এনেকুৱা কিবা গ্লেমাৰ আনিব লগা কিবা বিষয় বুলি মই নাভাবোঁ, আৰু তেনেকুৱা হোৱাটো উচিতো নহয়। আৰু নেক্সট প্ৰশ্নটো যিটো মোক কৈছে যে অগ্ৰজ কবিসকলে নবীন কবিসকলক গুৰুত্ব নিদিয়ে বুলি অভিযোগ শুনিবলৈ পোৱা যায়। এই সন্দৰ্ভত মই কি ক'ম? আচল কথা, মই এই কথাটোৰ উত্তৰ এনেকৈ দিবলৈ মই ভাল পাম। সেইটো হৈছে যে নদীয়ে প্ৰত্যেকটো নদীৰেই এটা হেঁপাহ আছে, সেইটো হৈছে সাগৰক স্পৰ্শ কৰাৰ, যে সাগৰত মিলি যোৱাৰ হেঁপাহ প্ৰত্যেক নদীৰে আছে। এই সাগৰত মিলিবৰ কাৰণে আচলতে নদীহে গৈছে, সাগৰ নদীৰ ওচৰলৈ বিচাৰি অহা নাই। গতিকে ঠিক একেধৰণেই যে নদী যেনেকৈ সাগৰৰ ওচৰ চাপিছে বা কাষ চাপিছে, ঠিক একেধৰণে অনুজসকল, নবীন কবিসকল, আমিও অগ্ৰজ কবিসকলৰ ওচৰ চাপিব লাগিব, আৰু তেওঁলোকে কোৱা কথাবিলাকো আমি মানি চলিব লাগিব। আৰু এনে ক্ষেত্ৰত মই নিজেও বহুতখিনি কথা শিকিব পাৰিছোঁ। মই বহুকেইজন অগ্ৰজ কবি তেওঁলোকৰ ওচৰ চাপিছিলোঁ, আৰু তেওঁলোকে মোক কোনো ধৰণৰ এনেকুৱা নহয় যে তেওঁলোকে মোক নিৰাশ কৰি পঠিয়াইছে, এনেকুৱা নহয়। মোক তেওঁলোকে যিমান পাৰে, যি ধৰণে পাৰে, আৰু মই যি ধৰণে বুজি পাওঁ সেই ধৰণেই মোক বুজাবলৈ কিন্তু তেওঁলোকে চেষ্টা কৰিছে। গতিকে মই সেই বিষয়ত এনেকৈ ক'বলৈ মই ভাল পাম যে অগ্ৰজ কবিসকলৰ ওচৰত কিন্তু নবীন কবিসকল তেওঁলোকৰ কাষ চপাটো খুবেই প্ৰয়োজনীয়। তাৰপিছতে কৈছে বৰ্তমান সময়ত কবিসকলে, যিসকল নবীন কবি আছে, কবিতাৰ প্ৰতি থকা চৰ্চা কমাই দিয়া যেন পৰিলক্ষিত হয়। এইটো কথা ঠিক ইমান স্পষ্টকৈ ক'ব নোৱাৰি, কাৰণ সকলো কবিয়েই তেনেকুৱা নহয়, অধ্যয়ন কৰিয়েই কবিতা লিখে। আৰু মই বিভিন্নজনক পাইছোঁ, আমাৰ সমসাময়িক যিখিনি কবিতা লিখি আছে, বা আমাৰ বয়সতকৈ কম বয়সৰ যিখিনি কবিয়ে কবিতা লিখি আছে, তেওঁলোককো মই পাইছোঁ যে তেনেকুৱা নহয়, তেনেকুৱা মোৰ ভাৱ নহয়েই একেবাৰে। তেওঁলোকে খুব অধ্যয়নশীল আৰু অধ্যয়ন কৰিয়েই কবিতা লিখি আছে আচলতে। আৰু অধ্যয়নটো এনেকুৱা নহয় যে কিবা বৰ ডাঙৰ কিবা কিতাপ পঢ়িলেই যে অধ্যয়ন কৰা হ'ব, ঠিক তেনেকুৱাও নহয়। কিতাপৰ বাহিৰেও আমাৰ চৌপাশত যিখিনি চলি আছে, যি ঘটনা পৰিঘটনা, তাৰ পৰাও আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। একেধৰণে প্ৰকৃতিৰ পৰা আমি আহৰণ কৰিব পাৰোঁ। খুব খং উঠিছে, আপুনি জুই একুৰা চাওক, জুইকুৰাৰ সমান তপত সেই জুইৰ যিটো উষ্ণতা, তাক লৈও খংটোক ৰিজাব পাৰি, তাক তেনেকৈ চাব লাগিব। বৰ শান্ত সমাহিত এটা পৰিস্থিতি পাবলৈ বিচাৰিছোঁ, তেতিয়া আমি নদীৰ কাষ চাপিলে সেইটো আমি নদীৰ পৰা শিকিব পাৰোঁ, পৰুৱাবিলাকৰ পৰা শিকিব পাৰোঁ। একতা কাক কয়, যে আমি ইজনে সিজনৰ পৰিপূৰক। কাৰণ এটা বস্তু, খোৱা বস্তু এটা পৰি থাকিলে পৰুৱাবিলাকে যি ধৰণে লৈ যায়, সেই যিটো পৰুৱাবিলাকৰ যিটো সংগ্ৰাম, তাৰ পৰা আমি শিকিব পাৰোঁ। চৰায়ে বাহ বান্ধিছে, ইফালে পেটত ভোক, আনফালে পোৱালি জগোৱাৰ, কণী পৰাৰ যিটো তাৰণা, সেইটো তাৰ পৰা এইটো কথা স্পষ্ট যে প্ৰত্যেক সংগ্ৰামৰ পাছতেই কিন্তু কিবা এটা নতুন সৃষ্টি হয়, আমি তাৰ পৰা শিকিব পাৰোঁ। আৰু গতিকে অবজাৰভেশ্যন লাগিব, অবজাৰভেশ্যনটো যদি ঠিকে থাকে, অবজাৰ্ভ কৰিব পাৰিব লাগিব আচলতে। গতিকে সেই অবজাৰভেশ্যনটো থাকিব লাগিব। আৰু বৰ্তমান কাব্য চৰ্চা কৰি থকা 5জন কবিৰ নাম ল'ব দিছে। এই ক্ষেত্ৰত মই খুবেই অসুবিধাত পৰিছোঁ আচলতে, কেৱল 5জন ল'ব দিয়াত। কাৰণ কবিতা বহুতৰে ভাল পাওঁ, আচলতে কবিতা ভাল পাওঁ। কবিজন চাই নহয়, আচলতে কবিতাখিনিক, তেওঁলোকে যিখিনি কবিতা লিখিছে, কোনোবাটো কবিতাই সঁচাকৈ বৰ হৃদয় স্পৰ্শ কৰি যায়। আৰু সেই ধৰণৰ কবিতা আমি বিভিন্নজনৰ কলমত আমি দেখিছোঁ, পাইছোঁ। নাম ল'ব লাগিলে মিণ্টুল হাজৰিকা, কবি মিণ্টুল হাজৰিকা, মামণি দাস, সংগীতা মেধি, তাৰপাছত আপোনাৰ মনোজ নেওগ,
আৰু প্ৰাঞ্জল হাজৰিকা, স্বপ্নালী কলিতাই ভাল কবিতা লিখি আছে। গতিকে নতুন কবিসকলৰ মাজত আছে বহু কেইজন আছে সম্ভাৱনাপূৰ্ণ, আৰু তেওঁলোকলৈ শুভেচ্ছা। আৰু মই এনেকৈ নাম ল'বলৈ আচলতে খুবেই অসুবিধাত পৰিছোঁ। মোৰ বহু প্ৰিয় বৰ্তমান লিখি থকা বহু প্ৰিয় কবি আছে। আৰু কৈছে মোৰ কাব্য গ্ৰন্থ মানে কবিতা পুথি, কবিতাৰ কিতাপৰ কিবা মোৰ আছে নে নাই, আৰু মই কিবা পৰিকল্পনা কৰিছোঁ নেকি। আচলতে কবিতা পুথি এখন কৰিবৰ কাৰণে মই বহু বছৰৰ পৰা যো-জা চলাই আছোঁ, কিন্তু হোৱাগৈ নাই। কেতিয়াবা খুব মানে এটা মই প্ৰথম কথা হ'ল মই পাঠকক ঠগিব নোৱাৰোঁ, কাৰণ কবিতকৈ পাঠক হাজাৰ গুণে ওপৰত। কাৰণ কবিতকৈ পাঠকে মই বেছি অধ্যয়ন কৰে বুলি মই মনতে লওঁ আৰু ভাবোঁ, আৰু হয়ো কথাটো। গতিকে পাঠকে যাতে সেই কবিতা পুথিখন লৈ এনেকুৱা এটা অনুভৱ হ'ব নালাগে যে এইখন মই আনি মই এতিয়া কি কৰিম, যে পঢ়িম আৰু পঢ়াৰ পাছত সেই কিবা এটা যে পাব লগা, সেই যে কবিতাত যে কিবা এটা পাব লগা, সেই কিবাটো তেওঁ পাবনে নাই, সেইটোৰ কাৰণে মই অৱশ্যে বহুখিনি সময় ল'লোঁ। এইবাৰ ভাবিছোঁ এই বছৰৰে শেষৰ ভাগত আপোনালোকৰ হাতত, মোৰ প্ৰিয় পাঠকৰ হাতত মই মোৰ কবিতা কিতাপ এখন আপোনালোকৰ হাতত মই দিবলৈ যত্ন কৰিছোঁ, আৰু তাৰ কাৰণে আশীৰ্বাদ লাগিব, আশীৰ্বাদ কৰিব। আৰু এই চাগতে মই BB টক্সৰ কবি বিজয় বেজবৰুৱা দাদালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞ। আপুনি যে মোক এইখিনি কথা কোৱাৰ সুযোগকণ দিছে, তাৰ বাবে অশেষ ধন্যবাদ।